মানাস ৰিঅপেন হোৱাৰ পৰা ৱৰ্ল্ড টুৰিজিম ডেত মানাস টুৰিজিমৰ কাৰণে ৰিঅপেন হৈছিল। তো আজিলৈকে ষ্টিল খোলা আছে 2025ত। আৰু এই বছৰ বিশেষকৈ আমাৰ ৰাজবাৰী ৰেঞ্জত ৰয়েল বেংগল টাইগাৰ, মেলানিষ্টিক লিওপাৰ্ড আৰু বিভিন্ন জীৱ জন্তু মানে চাইটিং হৈছে। মই আশা কৰোঁ অদূৰ ভৱিষ্যতে আমাৰ বাজবাৰী ৰেঞ্জে নহয়, ভূঞাপাৰা ৰেঞ্জ, পাঁচবাৰী কুকলুঙতো এনেকৈ চাইটিং হওক। আৰু টুৰিজিমৰ জৰিয়তে যিখিনি স্থানীয় মানুহ ইনভলভ হৈছে আৰু জীপ চাফাৰীৰ জৰিয়তে আৰু গাইডৰ জৰিয়তে তো যথেষ্ট লাভান্বিত আমাৰ স্থানীয় মানুহসকলে ইক' টুৰিজিমৰ জৰিয়তে। মই আশা কৰোঁ ভৱিষ্যতে এনেকৈ যদি জীৱ জন্তুৰ সংখ্যা বাঢ়ি থাকে আৰু আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ লেভেলত মানে টুৰিজিমৰ ক্ষেত্ৰত ডেভেলপ হ'ব বুলি আশা কৰোঁ। একচুৱেলি এইটো বছৰ আমি যিমান কাম কৰি আছোঁ, আমি যিহেতু বাজবাৰী বেষ্ট হয় এজ এ টুৰিজিম ষ্টেক হোল্ডাৰ, তো বাজবাৰী ৰেঞ্জত আমাৰ যথেষ্ট সংখ্যক টুৰিষ্টে বাঘ দেখা পাইছে। কিন্তু অভাৰঅল টাইগাৰ চেঞ্চাছ মতে কিন্তু আমাৰ ভূঞাপাৰা ৰেঞ্জত যদিও বেংগল টাইগাৰৰ সংখ্যা বহুত বেছি আছে, প্ৰায় 22টা মান আছে, কিন্তু তাত যিখিনি পৰ্যটকে মানে ঘূৰে জিপচিৰে, তো সেইবিলাক এৰিয়াবিলাক ঘূৰাৰ মানে ব্যৱস্থা নাই। কিছুমান এৰিয়া নন টুৰিজিম জোন হিচাপে ডিক্লেয়াৰ কৰা আছে। আৰু বাজবাৰীতে টুৰিজিমৰ যিখিনি 20% অফ কোৰ এৰিয়া পৰ্যটকৰ কাৰণে খোলা আছে, এইখিনি এৰিয়াতে যথেষ্ট পৰিমাণৰ বেংগল টাইগাৰৰ সংখ্যা বৃদ্ধি পাইছে। আৰু আমি যিহেতু বহুত বছৰ প্ৰায় 19 বছৰ ধৰি কাম কৰি আছোঁ, এই বছৰ বিশেষকৈ মানে লেখত ল'বলগীয়া ৰয়েল বেংগল টাইগাৰৰ চাইটিং হৈছে। মই আশা কৰোঁ অদূৰ ভৱিষ্যতে আৰু বেংগল টাইগাৰৰ যিটো চাইটিং সেইটো বহুত ভাল হ'ব। আৰু যিটো এনেও ইণ্ডিয়াত মানে টাইগাৰ টুৰিজিমটো বেছি জনপ্ৰিয় হৈ যাই আছে, যেনেকৈ কাজিৰঙাতো টাইগাৰ টুৰিজিমটো আৰম্ভ হৈছে, মই আশা কৰোঁ টাইগাৰ টুৰিজিমটো মানাসতো ইম্প্ৰুভ হ'ব আৰু টুৰিজিমটো ডেভেলপ হ'ব। আৰু টুৰিজিম ডেভেলপ হ'লেও আমাৰ স্থানীয় মানুহে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব।